So hey guys, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে। আজিৰ ভিডিওটো গুটেটো এডিআৰই ৰিজাল্টৰ ওপৰতে হয়। যোৱা ৰাতি যে 12টা বজাত এডিআৰই ৰিজাল্ট দিলে, নিশ্চয় আপোনালোকৰ ভিতৰত থকা সকলোৱে জানে। যিসকলে দিছিলে এক্সাম কাৰ ভাল হল তলত জনাব কমেন্ট কৰি, আৰু যিসকলৰ বেয়া হল চিন্তা নকৰিব, পিছলৈ ট্ৰাই কৰিব নেক্সট আহি থকা এক্সামৰ কাৰণে। আৰু সাকসেসফুলি মোৰো বেয়াই হল বাৰু। যোৱা ৰাতি ৰিজাল্টৰ টাইমত ভিক্টৰ দাস লাইভত আহিছিলে। তেওঁ কাট অফক লৈ সমালোচনা কৰি এই বুলি কৈছে যে যদি থাকিব বিচাৰিছা অসমত তেনেহলে তুমি মোটামুটি ইউপিএসসি বা এপিএসসি লেভেলৰ পঢ়িয়ে তুমি পৰীক্ষা দিব পাৰিবা। যদিও বা তুমি 8 পাস, তোমাক 8 পাস বুলি ধৰা নহয়, কাৰণ আমি অসমীয়া নহয় দুখীয়া। এতিয়া মামাই কি জানি ভাবিছে যে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী কেতিয়াও হ'ব নোৱাৰে কম পঢ়া শুনা। ঠিক আছে, আমি অসমীয়া নহয় দুখীয়া, হেনুকা ধৰণৰ কথা এতিয়া মামাই চিন্তা কৰিছে যে যদি 2 লাখ চাকৰি দিব লাগে, কাট অফ এনেকুৱা দিব লাগিব যেটো কাট অফত মানে কোনো চাকৰি পাবই নোৱাৰে। কথাটো বুজি পাইছেন নে? আমাৰ যদি ক্লাছ 8 পাছো কৰিছে ল'ৰা, ইউপিএসসি লেভেলৰ তাৰ নলেজ থাকিব লাগিব। ল'ৰাৰ থাকিব লাগিব ইউপিএসসি লেভেল নলেজ। ড্ৰাইভাৰ হ'বৰ কাৰণে 127 মান পাব লাগিব। মাঁ কসম, মই কিয় ড্ৰাইভাৰ বনিম ছাৰ? हमको ड्राइवर बनना ही नहीं है, इतना अगर पढ़ना है। पढ़िब नालागे बुलिए ड्राइवर चाकरी करिम बुली भाबिसिलो। अगर साला पढ़ के इतना देना है तो काहे पढ़ेंगे इतना? কথাটো বুজি পাইছেন নাই? তো মামাৰ কথা মই নাজানো মামাই কি ভাবি আছে, যে আগন্তুক দিনৰ মামা কি কৰিম বুলি ভাবিছে সেইটো আমি বুজিব পৰা নাই আছে। ঠিক আছে, সেইটো আমি মামা বুজিব পৰা নাই। এইটো কাট অফ দেখা পাই তো মোৰ তো भाई कुछ नहीं रहा ना, मतलब फट से जज्बात बदल गई, ईमान सब बदल गई। गम पाइছে না? কাট অফ দেখা পাই পাগল হৈ গৈছো মানে। কাট অফ দেখা পাই এনেকুৱা কিছু মানে যে अभी तक तो सब कुछ सही था, ये क्या है এনেকুৱা টাইপ চলি আছে মানে, হয় নহয়? মানখিনি ছাত্ৰ ছাত্ৰী এইটো বস্তু ফিল কৰে। দিস লাইক ভেৰি হিউজ, ভেৰি হাই কাট অফ, আনবিলিভেবল কাট অফ গৈছে। এইটো ভাবিব নোৱাৰা কাট অফ এটা। এসসি ক্যাটাগরি, এসসি বিলাকে ভাবে আমি বেছি পঢ়িব নালাগে। আবু অসমত আছা তুমি, ইউ হ্যাভ টু, এনিথিং ক্যান হ্যাপেন ইন আসাম। আসাম মে কুছ ভি হো सकता है। তোমাৰ ক্যাটাগরি সেটাগরি বুলি কথা নাই, পঢ়িবই লাগিব অসমত। লগতে তেওঁ মুখ্যমন্ত্ৰীৰ মিমিক্ৰিও কৰিলে লাইভত, চাই লওক আপোনালোকে। এতিয়া মামাই কালি কব কাট অফ হাই গৈছে, কাট অফ হাই যোৱাটো কিনো বেয়া কথা। ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব, পঢ়ি শুনি চাকৰি পাব লাগিব, হয়নে নহয়? এটা কালি মামা এইটো লাইভত কৈ দিব পাৰে পটকে যে কি কাট অফ হাই যোৱাটো একো ডাঙৰ কথা নহয়, কাট অফ হাই যাব পাৰে। কাট অফ হাই এইটো কাৰণে গৈছে কাৰণ আমি ভালতকে ভাল ল'ৰা ছোৱালীবোৰক চাকৰি দিবলৈ বিচাৰিছো, হয়নে নহয়? এতিয়া ইয়াতে আপোনালোক সকলোকে মোৰ লাইভলৈ স্বাগতম জনাইছো। আপোনালোকৰ লগত কিছুমান কথা মোৰ পাতিবলগীয়া আছে, সেই পাতিবলগীয়া কথাখিনি মই আপোনালোকৰ লগত পাতিম। এতিয়া যোৱাকালি এডিআৰই ৰিজাল্ট দিলো। আপোনালোক সকলোকে আমি যেনেকৈ কৈছিলো যে আমি 7 তাৰিখে 12 বজাত আপোনালোক সকলোকে আমি যে ৰিজাল্টটো দিম, ঠিক তেনেধৰণে আমাৰ গোটেই টিমটোৱে মিলি আপোনালোকক ৰিজাল্টটো দিছে। সেই ৰিজাল্টৰ কাট অফ আপোনালোকক দিয়া হৈছে। ইয়াৰে আগতে আপোনালোক সকলোকে OMR সিটৰ বাবে আবেদন কৰিবলৈ কৈছিলো, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাক ইমানেই বিশ্বাস কৰে যে আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে OMR সিট আবেদন কৰা নাই, কাৰণ তেওঁলোকে জানে খুব এটা নিকা প্ৰক্ৰিয়া দি আমি এই চাকৰিৰ যিটো প্ৰক্ৰিয়া খুব নিকা আৰু খুব মানে সুন্দৰ ৰূপে আমি এটো কৰিছো। এতিয়া আৰু এটা কথা যে বহুতৰ এতিয়া আপত্তি হৈছে যে কি কাট অফ বহুত হাই গৈছে। কাট অফ হাই যোৱাটো একো বেয়া কথা নহয়, কাট অফ হাই যাবই পাৰে। আমি মানে বিচাৰিছো অকল ভালতকৈ ভাল যিবোৰ আছে ল'ৰা ছোৱালী, সেই ভালতকৈ ভাল ল'ৰা ছোৱালীয়ে যাতে সিলেকশন পায়, আৰু তেওঁলোকে যাতে আগন্তুক দিনত অসম চৰকাৰৰ লগত যোগ হৈ তেওঁলোকে যাতে আমাৰ অসম চৰকাৰৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাটো বুজি কিনে তেওঁলোকে যাতে কাম কৰে। আৰু আগন্তুক দিনত এইবাৰ 2 লাখ, আহা 26ত মোক জিকাই দিলে 4 লাখ চাকৰি দিম। ঠিক আছে, তো আপোনালোকে হেতু চিন্তা কৰিব অকনো নেলাগে। আৰু বহুত ইম্পৰ্টেন্ট কথাটো এইটো যে মানে কবলৈ খোজা কথাটো এইটো যে কাট অফ যিমানে হাই নাযাওক কিয় চাকৰি এইবাৰ প্ৰক্ৰিয়াটো খুবেই নিকাহ ভাবে কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু আপোনালোক সকলোৱে আমাৰ লগত বা আমাৰ প্ৰশাসনেও আমাক আমাৰ লগত থাকি খুব সুন্দৰভাৱে এই প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছে। মই যোনে যোনে চাকৰি পালে তেওঁলোকক মই
কংগ্ৰেচুলেশ্যন জনাইছো আৰু অভিনন্দন জ্ঞাপন কৰিছো ওকে আৰু যোনে যোনে নাপালে নোপোৱাখিনিক মই এইটোৱে ক'ব বিচাৰিছো বোলে বাপুহত চিন্তা নকৰিবা 26ত আকৌ আহি আছো মই আহাৰ পিছত তোমালোক সকলোকে এবাৰ 2ৰ জাগাত 4 লাখ চাকৰি উলিয়াই দিম খালি অলপ ভালকৈ পঢ়িব লাগিবা ঠিক আছে আজিৰ এই লাইভটো ইমানতে অন্ত কৰিছো আৰু বাকি তোমালোক ওকে নিয়ৰ প্ৰিন্স লাইভ জয়েন কৰাৰ বাবে ধন্যবাদ বিশাল লাইভটো জয়েন কৰাৰ বাবে অশেষ ধন্যবাদ সত্যজিত লাইভটো জয়েন কৰাৰ বাবে অশেষ ধন্যবাদ কুমাৰকো ধন্যবাদ জ্ঞাপন কৰিছো বা তাৰে লগতে আৰু যোনে যোনে আমাৰ এই লাইভটো চাইছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো ঠিক আছে আজিৰ লাইভটো ইমানতে অন্ত পেলালো বাকি এতিয়া পৰৱৰ্তী অনুষ্ঠানলৈকে যাবলৈ চেষ্টা কৰিম ঠিক আছে ধন্যবাদ জয় আই অসম সো গাইস আজিলে ইমানে নেক্সট ভিডিঅত লগ পাম যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দিবি অল কৰি লব বাই বাই